নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ভিজন জব চেনেললৈ। আপোনালোকৰ কাৰণে আমি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো হৈছে BTC যি থাৰ্ড গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে যোৱাকালি, অৰ্থাৎ 15 জুনত যি পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল। আমি ইতিমধ্যে যোৱাকালি BTC থাৰ্ড গ্ৰেডৰ জিকে কুৱেশ্যনখিনি আমি ডিছকাছ কৰিছোঁ। তো এতিয়া আমি ৰিজনিং ছেকশ্যনটো চাম। আমি চাই আছোঁ ইউটিউবত কিছুমান মানুহে ৰিজনিঙৰ কিছুমান ভুল আনচাৰ কি দি আছে। তো আমি আজি গোটেইকেইটা আমি ভালদৰে চাবলৈ চেষ্টা কৰিম আৰু আমি গোটেইকেইটা গুগলত ভেৰিফাই কৰিছোঁ কোনটোৰ এনচাৰ কি হ'ব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে কিমানকেইটা কাৰেক্ট হৈছে আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰিব। তেনেহ'লে আহক পলম নকৰি আমি 1 নম্বৰ প্ৰশ্নটো চাওঁ। আমি প্ৰথম প্ৰশ্নটো আছে, ইয়াতে এটা কোড লেংগুৱেজ দিয়া আছে 3, 5, 7, 9, 6 দিয়া আছে। এইটো যদি 4, 4, 8, 8, 7 মানে এইটো যদি এনেকুৱা ফৰ্মুলাত লিখা হয় তেনেহ'লে 4, 6, 8, 2, 3 এইটো কি হ'ব? চাওক, ইয়াতে প্ৰথমে যদি আমি চাওঁ 3ৰ পৰা 4 কেনেকৈ হৈছে, ইয়াতে +1 কৰিছে 3ৰ পৰা 1। তাৰপিছত 5ৰ পৰা 4 কেনেকৈ আহিল, ইয়াতে -1 কৰিছে। তাৰপিছত 7ৰ পৰা 8 কেনেকৈ আহিল, ইয়াতে +1 কৰিছে। গতিকে আমি ক'ব পাৰি যে ইয়াতে +1, -1, +1, -1, +1 কৰিছে। ঠিক আছে। ঠিক তেনেদৰে যিটো 4, 6, 8, 23 কুৱেশ্যনত আছে। তো প্ৰথমে যদি আমি 4ৰ লগত +1 কৰোঁ তেনেহ'লে 5 হ'ব। 6ৰ লগত যদি -1 কৰোঁ তেনেহ'লে আকৌ 5 হ'ব। 8ৰ লগত যদি প্লাছ কৰোঁ 1 তেনেহ'লে 9 হ'ব। 2ৰ লগত যদি -1 কৰোঁ তেনেহ'লে 1 হ'ব। আৰু 3ৰ লগত যদি +1 কৰোঁ তেনেহ'লে 4 হ'ব। তেতিয়া আমাৰ এনচাৰ হ'ব 55914। 55914 আমাৰ অপশ্যন নম্বৰ এত আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। ঠিক আছে। এতিয়া চাওক নেক্সট কুৱেশ্যন নম্বৰ 2 আছে। এৰ'প্লেন যদি ককপিট হয় তেনেহ'লে ট্ৰেইন কি হ'ব? ককপিট হ'ল যিটো এৰ'প্লেন থাকে, এৰ'প্লেন যিটো পাইলটৰ সন্মুখত যিবিলাক বস্তু থাকে, যিবিলাকৰ জৰিয়তে প্লেনটো চলিব পাৰে। মানে এক প্ৰকাৰে ক'বলৈ গ'লে ককপিট হৈছে প্লেনৰ মেইন, যি পাইলটে স্পীড কমাব পাৰে, ওপৰত ল'ব পাৰে, তললৈ নামিব পাৰে। ঠিক তেনেদৰে ট্ৰেইনৰ লগত কি ৰিলেটেড হ'ব, যিটো ট্ৰেইনৰ জৰিয়তে আমি ট্ৰেইনখন কণ্ট্ৰল কৰিব পাৰি বা ট্ৰেইনখন চলাব পাৰি। ঠিক আছে। তো ৱাগনটো নহ'ব। ৱাগন মানে য'ত পেচেঞ্জাৰসকলে বেগখিনি ৰাখে বা পেচেঞ্জাৰৰ যিখিনি মাল থাকে সেইখিনি ৰাখে। কোচটো আপোনালোকে গমেই পায়, বগীও গম পায়। গতিকে ইঞ্জিন হ'ব, নহ'লে পাইলট ট্ৰেইনৰ ড্ৰাইভাৰ যিটো ৰুমত থাকে সেইটো হ'ব। গতিকে ইয়াৰ উত্তৰ হ'ব ইঞ্জিন, কাৰণ ইঞ্জিনৰ জৰিয়তে আমি ট্ৰেইনখিনি চলাব পাৰোঁ। ঠিক আছে। এৰ'প্লেন ৰিলেটেড টু ককপিট, তো ট্ৰেইন ইজ ৰিলেটেড টু ইঞ্জিন হ'ব। ঠিক আছে। ইয়াৰ অপশ্যন হ'ব এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 3 যদি আমি চাওঁ, কুৱেশ্যন নম্বৰ 3 ইয়াতে 3:10 দিয়া আছে। 3:10 দিয়া আছে তেনেহ'লে 8 কিমান হ'ব? তো চাওক, ইয়াতে এটা ফৰ্মুলা ইউজ কৰিছে। এটা পেটাৰ্ণ আপোনালোকে যদি চায়, আপোনালোকে পেটাৰ্ণটো চাব পাৰিব। ইয়াতে আপোনালোকে যদি চাই ইয়াতে 3 কেনেকৈ হৈছে, আপোনালোকে 2² -1 কৰিব। 2² -1 কৰিলে 3 আহে। ঠিক আছে। ঠিক তেনেদৰে 10টো যদি আপোনালোকে চায় 3² + 1, 3² + 1 কৰিলে 10 আহে। ঠিক আছে। প্ৰথমে -1 তাৰপিছত +1। ঠিক তেনেদৰে আমি যদি 8টো চাওঁ, আমি যদি চাওঁ ইয়াতে 3² -1, 3² -1 কৰিলে 8 আহে। 3 3 9 -1 8 আহে। ঠিক আছে। ঠিক তেনেদৰে ইয়াতে যিহেতু 2ৰ পৰা 3 দিছে, ঠিক তেনেদৰে ইয়াতে 3ৰ পৰা 4 হ'ব। 4² আমি +1 দিম, কিয়নো প্ৰথমে -1 দিছোঁ, এতিয়া +1 দিম। 4² +1 হ'লে কিমান হয়? 4 4 জাৰ 16 +1 17। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 17। আপোনালোকে যদি 17 ইয়াতে এনচাৰ কৰিছে তেনেহ'লে আপোনালোকে এইটো নিশ্চয়কৈ কাৰেক্ট হ'ব। কিছুমানে চাই আছোঁ আমি বিভিন্ন ইউটিউবত বহুতে ইয়াতে 13 কৈ আছে যে 13 শুদ্ধ উত্তৰ হ'ব। এটা 13 শুদ্ধ উত্তৰ নহ'ব, ইয়াতে 17 শুদ্ধ উত্তৰ হ'ব। আৰু এইটো মই গুগলৰ পৰা চাইছোঁ। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো ইয়াতে আছে, ৱেডিং যদি বৰ্ডম হয় এডুকেশ্যন কি হ'ব? এডুকেশ্যন হ'ব অপশ্যন নম্বৰ বি এনলাইটমেণ্ট। ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি এনলাইটমেণ্ট। আৰু এইটো আমি গুগলত চাইছোঁ। ঠিক আছে। তাৰপিছত কুৱেশ্যনটো ইয়াতে অলপমান ভুল আছে বুলি আমি ক'ব পাৰি। ইয়াতে এটা বস্তু ভুল আছে, কিয়নো এইটো আমি মিলাব পৰা নাই। যদি ইয়াতে আপোনালোকে চায় FDC আছে নহয়, এই FDCৰ ঠাইত যদি EDC থাকিলেহেঁতেন তেনেহ'লে এইটো ধুনীয়াকৈ মিলিলেহেঁতেন। আৰু মই যেতিয়া এইটো কুৱেশ্যন আমি গুগলত চাৰ্চ কৰিছোঁ, মই গুগলত চাইছোঁ যে চবেইখিনি ঠিক ঠাকেই আছিলে। UTS = FDC নাই। ইয়াত গুগলত মই চাইছোঁ EDC আছে। যদি EDC ইয়াতে থাকিলেহেঁতেন, এফত ঠাইত যদি ই থাকিলেহেঁতেন তেনেহ'লে ধুনীয়াকৈ মিলি গ'লেহেঁতেন। কেনেদৰে মিলি গ'লেহেঁতেন চাওক, STU আপোনালোকে সোঁফালৰ পৰা বাওঁফাললৈ গতি কৰিছে।
আপোনালোকৰ যিটো লেটাৰ ইয়াতে আছে STU এনেকৈ ঠিক আছে। তাৰপিছত FDC চাই আপোনালোকে CDE হ'ব লাগিছিল ইয়াতে, গতিকে ইয়াতে এপ আহিল, এপটো নহ'ব চাগে, তাৰমানে CDE ঠিক আছে। ঠিক তেনেদৰে WV2U যদি চাই আপোনালোকে UVW, এটা পেটাৰ্ণ আপোনালোকে ইয়াতে চাব পাৰিছে নে নাই, UVW। ঠিক তেনেদৰে আপোনালোকে যদি HGF2 যদি চাই আপোনালোকে পাব যে FGH ঠিক আছে, এনেকুৱা পেটাৰ্ণত আহি থাকে। তো ইয়াতে আছে WXY, তো এনেকুৱা পেটাৰ্ণ মানে ইয়াতে বাওঁফালৰ পৰা সোঁফালে যোৱা নাই, গতিকে এইটো নহ'ব। UVW ইয়াতো এইটো মিলাকে দিয়া নাই, UVW এইটোও নহ'ব ঠিক আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ D HGF, যদি ইয়াতে D থাকে ঠিক আছে। তো ইয়াতে নেক্সট কুৱেশ্যনটো আমি চাম। কুৱেশ্যন নম্বৰ 6টো আছে, ভিজিটাৰ যদি ৱেলকাম হয় তেনেহ'লে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D ক্ৰিমিনেল প্ৰচিকিউট ঠিক আছে। আপোনালোকে এইটো চাব। কুৱেশ্যন নম্বৰ 7টো আছে, স্কুৱাৰ যদি কিউব হয় তেনেহ'লে ইয়াতে 4টা অপশ্যন যিটো আছে আপোনালোকে কমেণ্ট কৰিব আপোনালোকে কোনটো এনচাৰ ইয়াতে দিছে। তো এইটো কুৱেশ্যন আমি স্কুৱাৰ যদি কিউব হয় আপোনালোকে কমেণ্ট কৰিব এটাৰ শুদ্ধ উত্তৰ কি হ'ব ঠিক আছে, এইটো মই কৈ নিদিওঁ। তাৰপৰা কুৱেশ্যন নম্বৰ 8টো আছে, লাইট যদি GILTH হয় তেনেহ'লে ৰেইনিটো কি হ'ব। চাওক আপোনালোকে এইটো চাওক, ইয়াতে LIGHT আছে আৰু GILTH, আপোনালোকে চাওক লাষ্টত দুটা লেটাৰ আছে, এনেকুৱা চেঞ্জ হৈছে। আৰু ছেকেণ্ড যিটো আছে ছেকেণ্ডটো ছেম পজিশ্যনত ৰাখি ফাৰ্ষ্টৰ লগত থাৰ্ড চেঞ্জ হৈছে, আৰু সেইফালে থাৰ্ডৰ লগত ফাৰ্ষ্টটো চেঞ্জ হৈছে। ঠিক তেনেদৰে আপোনালোকে ৰেইনিটো চাওক, ছেকেণ্ড যিটো লেটাৰ আছে এইটো ছেম পজিশ্যনত ৰাখি লাষ্টৰ দুটা এনেকৈ আপোনালোকে চেঞ্জ কৰিব, আৰু ইয়াতে এনেকৈ চেঞ্জ কৰিব, তেনেহ'লে আপোনালোকৰ আনচাৰ আহি যাব অপশ্যন নম্বৰ A IARYR ঠিক আছে। আপোনালোকে যদি অপশ্যন নম্বৰ A আনচাৰ দিছে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ ৰাইট হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 9 আছে, একেবাৰে সহজ, 18514 ষ্টেণ্ড ফৰ A হেড দেন 31385 কি হ'ব। তাৰমানে ইয়াতে দিছে A আছে, যিহেতু এৰ প্লেচবোৰ কি হয় 1 হয়, Hৰ কি হয় 8 হয়, ইৰ কি হয় 5 হয়, এৰ কি হয় 1 হয়, আৰু ডিৰ কি হয় 4 হয়। ঠিক তেনেদৰে ইয়াতে 3 আমাৰ লেটাৰৰ কোনটো প্লেচ ভেলু হয়, 3 বুলিলে আপোনালোকে C বুজো না, ABC মানে A1 B2 C3, গতিকে ইয়াতে C হ'ব, 3 হ'ব C, 1 মানে A, আকৌ 3 মানে C, 8 মানে কি আছিলে H আছিলে, আৰু 5 মানে কি আছিলে E আছিলে। তাৰমানে কি ক'ব পাৰি আমি CACHE ঠিক আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C কেচ ঠিক আছে। তাৰ নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ, কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10ত দিয়া আছে, চাওক কুৱেশ্যন নম্বৰ 10ত দিয়া আছে, one morning Manish and Ali were talking to each other face to face at a crossing. If Ali's shadow was exactly to the left of Manish, which direction was Manish's face? চাওক আমি জানো কি এনেকুৱা যদি থাকে, এইটো নৰ্থ হয়, এইটো চাউথ হয়, এইটো ৱেষ্ট হয়, আৰু এইটো ইষ্ট হয়। চাওক আপোনালোকে এইটো মনীষ নৰ্থৰ পিনে চাই আছে, আৰু এইটো হৈছে আলি যিয়ে চাউথত চাই আছে ঠিক আছে। তো কি কৈছে ইয়াতে কৈছে যে আলিৰ যিটো শ্বেডো আছে এইটো হৈছে মনীষৰ একেবাৰে লেফ্ট ছাইডত আছে ঠিক আছে। আৰু মৰ্ণিঙৰ কথা কৈছে, আমি জানো যে সূৰ্য কোন পিনে উদয় হয়, ইষ্টত উদয় হয়, ইষ্ট এইফালৰ পৰা যদি সূৰ্যৰ পোহৰ পৰে, আৰু এইটো মনীষ আছে, মনীষৰ লেফ্টত কি পৰিছে আলিৰ শ্বেডোটো পৰিছে, আলিৰ শ্বেডো এইপিনে আছে, মনীষৰো এইফালে আছে। তো আলিৰ শ্বেডো মনীষৰ লেফ্ট ছাইডত পৰিছে ঠিক আছে। তাৰমানে মনীষ উত্তৰ ফালে চাই আছে, আৰু আলিয়া দক্ষিণ ফালে চাই আছে ঠিক আছে। তো ইয়াক কি সুধিছে যে মনীষ কোনটো ছাইডত ফেচ কৰি আছে। তো মনীষ ইয়াতে উত্তৰত ফেচ কৰি আছে, মানে নৰ্থত ফেচ কৰি আছে। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি নৰ্থ ঠিক আছে। তাৰপিছত কুৱেশ্যনটো চাওঁ, 11 নম্বৰ কুৱেশ্যনটো আমি চিৰি চাওঁ। ইয়াতে লিখা আছে এজন মানুহে উত্তৰলৈ মুখ কৰি আছে ঠিক আছে। আমি জানো এনেকুৱা এইটো নৰ্থ হয়, এইটো চাউথ হয়, এইটো ইষ্ট হয়, এইটো ৱেষ্ট হয়, আৰু ইয়াতে 90 ডিগ্ৰী কোণ কৰি থাকে, আৰু এনেকুৱা 90 ডিগ্ৰী থাকে ঠিক আছে। ইয়াতে কৈছে এজন মানুহে নৰ্থত চাই আছে, নৰ্থৰ পিনে চাই আছে ঠিক আছে। দেন হি টাৰ্ণছ 45 ডিগ্ৰী টাৰ্ণছ কৰিছে, মানে এই গোটেইকেইটা যদি 90 ডিগ্ৰী হয় তেনেহ'লে 45 ডিগ্ৰী ক'লৈ যাব, 45 ডিগ্ৰী ইয়ালৈ যাব। আৰু মই ইয়ালৈ কিয় দিছোঁ, কাৰণে মানুহজন
ক্লকৱাইজ চাই আছে ক্লকৱাইজ কেনেকুৱা হয় ক্লকৱাইজ এনেকুৱা ঘূৰে না এনেকুৱা হয় এইটো ক্লকৱাইজ এনেকুৱা হয় ঠিক আছে তো মানুহজন ক্লকৱাইজ 95 ডিগ্ৰী ঘূৰিছে তো 95 ডিগ্ৰী 45 ডিগ্ৰী ঘূৰিছে সৰি 45 ডিগ্ৰী ঘূৰিলে নৰ্থত চাই আছিলে তেনেহ'লে এতিয়া এইফালে চাই থাকিব ঠিক আছে তাৰপিছত আকৌ কৈছে যে দেন another 180 ডিগ্ৰী ইন দ্য সেম ডাইৰেকশ্যন তাৰমানে আকৌ 180 ডিগ্ৰী ঘূৰিছে তেওঁ সেম ডাইৰেকশ্যন মানে সেম ক্লকৱাইজ ডাইৰেকশ্যনৰ পিনে ঠিক আছে যদি সেম যদি 180 ডিগ্ৰী ঘূৰিছে তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ আহোঁতে 45 ডিগ্ৰী ঠিক তেনেদৰে ইয়ালৈ আহোঁতে 45 ডিগ্ৰী তেনেহ'লে 90 ডিগ্ৰী হ'ল তাৰপিছত আকৌ ইয়ালৈ আহোঁতে 45 ডিগ্ৰী আৰু ইয়ালৈ আহোঁতে 45 ডিগ্ৰী ঠিক আছে তো ইয়াৰ পৰা এইখিনিলৈকে আহোঁতে কিমান হ'ল টোটাল 180 ডিগ্ৰী হ'ল তাৰমানে এতিয়া এই মানুহজন এইফালে চাই আছে ঠিক আছে এইটো ৱেষ্ট হৈছে এইটো সাউথ হৈছে তাৰমানে এতিয়া ৱেষ্ট আৰু সাউথৰ ফালে চাই আছে মানুহজন ঠিক আছে তাৰপিছত কি সুধিছে যে ইয়াতে আছে 45 ডিগ্ৰী লিখা আছে ইয়াতে ঠিক আছে দেন 45 ডিগ্ৰী ইন দ্য এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন ফাইন হুইচ ডাইৰেকশ্যন ইজ হি ফেচিং নাও এতিয়া কৈছে যে তেখেতে 45 ডিগ্ৰী এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিছে 45 ডিগ্ৰী এণ্টি ক্লকৱাইজ মানে কি এইটো হৈছে ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ মানে তাৰ ওলোটা এইটো হৈছে এণ্টি ক্লকৱাইজ এনেকুৱা কৰিলে ঠিক আছে তো এতিয়া মানুহজন ইয়াতে চাই আছে কৈছে যে 45 ডিগ্ৰী এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন তো এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন মানে এইপিনে ঘূৰিব এতিয়া আৰু এতিয়া কৈছে 45 ডিগ্ৰী তো 45 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈকে তাৰমানে এতিয়া মানুহজন এইফালে মুভ কৰি আছে ঠিক আছে সাউথৰ পিনে মুভ কৰি আছে আৰু প্ৰশ্নটো সুধিছে যে মানুহজন কোনফালে এতিয়া চাই আছে তো ইয়াৰ উত্তৰ হ'ব দক্ষিণ ফালে সাউথত চাই আছে ঠিক আছে সাউথত চাই আছে হা আপোনালোকে মিলাই ল'ব এবাৰ তাৰপিছত কুৱেশ্যনটো আছে 12 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে যে ইয়াতে 9 পৰা 11 গৈছে +2 হৈছে 11 পৰা 15 আহিছে +4 আহিছে আকৌ 15 পৰা 17 গৈছে +2 হৈছে 17 পৰা 21 +4 হৈছে 21 পৰা 23 +2 এতিয়া আকৌ এইটো পেটাৰ্ণত গ'লে এতিয়া +4 হ'ব লাগিছিল তেনে 23 পৰা +4 কৰিলে কিমান হয় 27 হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 27 ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 13 ফাইণ্ড দ্য নাম্বাৰ অফ ট্ৰায়াঙ্গেল ইন দ্য গিভেন ফিগাৰ ইয়াতে কেইটা ট্ৰায়াঙ্গেল আছে আমি যদি এই চিত্ৰটো ড্ৰ কৰোঁ তেনেহ'লে এনেকুৱা নহয় জানো এনেকুৱা আছে আমি যদি এনে চাওঁ ইয়াতে এইটো এটা দুটা এইটো এটা তিনিটা তাৰপিছত চাৰিটা এইটো এটা পাঁচটা এইটো এটা ছয়টা এনেতো আমি ছয়টা ইয়াতে কাউণ্ট কৰিব পাৰিলোঁ তাৰপিছত যদি আপোনালোকে চায় ইয়াৰ পৰা ইয়ালৈকে এটা আছে 7টা তাৰপিছত যদি চায় ইয়াৰ পৰা এটালৈকে এইটোলৈকে এনেকুৱা এটা আছে কেইটা হ'ল 8টা হ'ল তাৰপিছত যদি চায় এনেকুৱা এটা আছে নহয় জানো 9টা হ'ল তাৰপিছত এনেকুৱা এটা আছে কেইটা হ'ল 10টা তাৰপিছত চাওক ইয়াৰ পৰা ইয়ালৈকে এটা আছে 11টা হ'ল তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে এটা আছে 12টা হ'ল তাৰপিছত চাওক ইয়াৰ পৰা ইয়ালৈকে এটা আছে নহয় জানো কেইটা হ'ল 13টা হ'ল আৰু ইয়াৰ পৰা ইয়ালৈকে এটা আছে তেতিয়া কেইটা হৈছে ইয়াতে 14টা তো যিসকলে 14 ইয়াতে আনসাৰ কৰিছে তেখেতৰ আনসাৰটো কাৰেক্ট হৈছে বুলি আমি ক'ব পাৰি তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 14 তাৰপিছত কুৱেশ্যন নম্বৰ 14ত আছে ফাইণ্ড দ্য মিনিমাম নাম্বাৰ অফ ষ্ট্ৰেট লাইন ৰিকুৱাৰ্ড টু মেক দ্য গিভেন ফিগাৰ তো ইয়াৰ আনসাৰটো আমি গুগলত ট্ৰাই কৰিছিলোঁ তো গুগলত আমি ইয়াৰ আনসাৰ 13 পাইছোঁ কিন্তু ইয়াতে অপশ্যনত 13 অপশ্যন নাই গতিকে এইটো কমেণ্ট কৰিব আপোনালোকে কি আনসাৰ দিছে আৰু মই গুগলত যেতিয়া আমি সাৰ্চ কৰিছোঁ এই কুৱেশ্যনটো ইয়াতে আমি 13 আনসাৰ পাইছিলোঁ গুগলত ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 15 পৰা 19 লৈকে এটা সিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন আহিছিল আপোনালোকে যদি চাই আপোনালোকে এই দুটা চাব পাৰে ইয়াতে এই দুটা আমি ড্ৰ কৰিছিলোঁ ইয়াতে কৈছে ই ইজ নট দ্য ইণ্ড অফ এনি ৰ মানে ই কোনো ইণ্ডত হ'ব নোৱাৰে মানে ইয়াতে বা ইয়াতে ই হ'ব নোৱাৰে ঠিক আছে তাৰপিছত ডি ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ এফ মানে ডি এফটোৰ ছেকেণ্ড থাকিব মানে ডি তাৰপিছত কোনো বেলেগ থাকিব তাৰপিছত ইয়াতে এফ থাকিব এতিয়া দুটা পচিবিলিটি হ'ব পাৰে হয়তো ডি ওপৰত যাব নহ'লে ডি তলত আহিব ডি যদি তলত আহে তেনেহ'লে এফ ইয়াতে হ'ব আৰু ডি যদি ইয়াতে থাকে তেনেহ'লে এফ ইয়াতে হ'ব ঠিক আছে তাৰপিছত কৈছে চি ইজ দ্য নেইবাৰ অফ পি আৰু চি ইজ দ্য ডায়াগনেল অপজিট টু ডি তাৰমানে ডিৰ অপজিট ডায়াগনেল অপজিট চি আছে মানে ডি যদি ইয়াতে বহে তেনেহ'লে চি ইয়াতে বহিব আৰু ডি যদি ইয়াতে হয় তেনেহ'লে চি ইয়াতে হ'ব ঠিক আছে তাৰপিছত কৈছে বি ইজ দ্য নেইবাৰ অফ এফ আৰু বিৰ সন্মুখত কোন আছে এফ আছে এফ যদি ইয়াতে বহিছে তেনেহ'লে বি ইয়াতে বহিব আৰু এফ যদি ইয়াতে বহিছে তেনেহ'লে বি ইয়াতে বহিব ঠিক আছে
তাৰ ভিতৰত এতিয়া বাকী কোনে থাকিল এতিয়া এ বাকী থাকিল আৰু এ ইয়াতে বহুৱা হৈছে ঠিক আছে মুঠতে কুৱেশ্যনটো এনেকুৱা আহিছিল এনেকুৱা এইটো মিলোৱা হৈছে ঠিক আছে আপোনালোকে এনেকুৱা মিলাই ল'ব তো এতিয়া যদি আমি প্ৰশ্নকেইটা চাওঁ প্ৰশ্ন খুজিছে প্ৰশ্ন আছে যে হুইচ অফ দ্য ফলোইং ইজ সিটিং ডায়াগোনাল অপোজিট টু ইচ আদাৰ মানে ডায়াগোনাল অপোজিট ইচ আদাৰ কোন আছে ইয়াতে যদি চাওঁ এপ আৰু চি তো অপোজিট আছে তো গতিকে এইটো হ'ব নোৱাৰে তাৰপিছত আছে এ আৰু চি তো অপোজিট নহয় এ আৰু চি তো একে লাইনতে বহিছে গতিকে এইটোও নহ'ব তাৰপিছত আছে ডি আৰু যদি আমি এ চাওঁ ডি এও নহ'ব কাৰণ ডি এ তো সেম অপোজিটত বহিছে ডি এ নহ'ব তাৰপিছত আছে এ আৰু এপটো চালে আমি চাম এ আৰু এপটো ডায়াগোনালি অপোজিট বহিছে এই চাওক ডায়াগোনালি অপোজিট বহিছে না নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি এ আৰু এপ তাৰপিছত কুৱেশ্যনটো আছে হু ইজ ফেচিং বি কোনে ফেচ কৰি আছে বিক ইয়ে ফেচ কৰি আছে ইয়াতো বিক ইয়ে ফেচ কৰি আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ই ঠিক আছে তাৰপিছত কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোইং আৰ ইন দ্য সেম ৰ একেটা ৰত কোনে বহিছে চাওক একেটা ৰত এ আৰু ই বহিছে একেটা লাইনত বহিছে গতিকে ইয়াৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ এ আৰু ই তাৰপিছত কুৱেশ্যনটো আছিল হুইচ অফ দ্য ফলোইং ইজ ওৱান অফ দ্য টু ৰ'জ তাৰমানে একে লাইনত একে লাইনত বহি থকা তিনিজনৰ নাম ইয়াতে ক'বলৈ দিছে তো চাওক প্ৰথমতে ডি বি এফ আৰু এ ই চি একেটা লাইনত বহিছে তো ডি বি এফ এ ই চি এইটো হ'ব এনচাৰ ডি বি এফ এ ই চি মানে ডি বি এফ একেটা লাইনত বহিছে তাৰপিছত কুৱেশ্যনটো আছে আফটাৰ ইণ্টাৰচেঞ্জ চিট উইথ ই হু উইল বি দ্য নেইবাৰ অফ ডি ইন দ্য নিউ পজিশ্যন ইয়াতে কৈছে যদি ইৰ লগত ডি ইণ্টাৰচেঞ্জ কৰা হয় তেনেহ'লে ডিৰ নেইবাৰত কোন থাকিব ই আৰু ডি মানে ইয়াতে আপুনি ই বহুৱাক আৰু ইয়াতে ডি বহুৱাব ঠিক আছে তেনেহ'লে ডিৰ নেইবাৰ কোন আছে এতিয়া ডিৰ নেইবাৰ আছে এ আৰু চি তো গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ চি আৰু এ ঠিক আছে তাৰপিছত কুৱেশ্যনটো ইয়াতে আছে 20 নম্বৰ কুৱেশ্যন 9:17:19 তাৰপিছত 47 এনেকুৱা এটা কুৱেশ্যন আছে চাওক ইয়াতে আমি কুৱেশ্যনটো অলপ ভুল আছে বুলি ক'ব পাৰি কিয়নো মই সেম এনেকুৱা কুৱেশ্যন গুগলত চাৰ্চ কৰিছিলোঁ তো এনেকুৱা কুৱেশ্যন অহা নাই এই 9টো বাদ দিয়া হৈছিল ঠিক আছে 9টো যদি ইয়াতে বাদ দিয়া হয় তেনেহ'লে 17ৰ পাছত 17 এটা প্ৰাইম নম্বৰ 19 এটা প্ৰাইম নম্বৰ ঠিক তেনেদৰে 47 আছে 47ৰ নেক্সট প্ৰাইম নম্বৰ কোনটো হ'ব তো 47ৰ নেক্সট প্ৰাইম নম্বৰ হ'ব 53 আৰু আমি গুগলতো পাইছোঁ ইয়াৰ আনচাৰ 53 দিয়া আছিলে যদি ইয়াতে 9টো নাথাকিলে হয় ঠিক আছে তো আমি ইয়াৰ উত্তৰ আমি 53 বুলি ক'ব পাৰি বা আপোনালোকে কি আনচাৰ দিছে আপোনালোকে কেনেকৈ এইটো মিলাইছে মইতো মিলাব পৰা নাই এইটো যদি ইয়াতে 9টো যদি আমি এৰি দিওঁ তেনেহ'লে এইটো মিল খাব কাৰণ 17ৰ পাছত 19 এটা প্ৰাইম নম্বৰ ঠিক তেনেদৰে 47ৰ পাছত 53 এটা প্ৰাইম নম্বৰ হ'ব ঠিক আছে আমি ৰিজনিঙৰ কুৱেশ্যনখিনি ডিছকাছ কৰিলোঁ ভিডিঅ'টো চাগে দীঘলীয়া হৈ গ'ল আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কিমানকেইটা শুদ্ধ হৈছে তেনেহ'লে ভিডিঅ'টো সামৰিছোঁ আমি ধন্যবাদ